নমস্কাৰ আমাৰ এইটো আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন যোনটো এটা গভৰ্ণমেণ্ট অফ আসাম আৰু টাটা ট্ৰাষ্টৰ সহযোগত এইটো ইনিচিয়েটিভত হৈছে আৰু লাষ্ট 3 বছৰ হ'বলগীয়া আছে 28th of April we will complete 3 years of operation 3 বছৰ হৈ যাব আৰু এই 3 বছৰত আমাৰ 9টা হস্পিটেল অপাৰেশনাল হৈ গৈছে যাতে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট আমাৰ গুৱাহাটীত আছে তেনেকৈ L2 লেভেল 2 লেভেলত আমাৰ ডিব্ৰুগড় শিলচৰ আৰু বৰপেটাত আছে আৰু য'ত চাৰ্জাৰী নিউক্লিয়াৰ মেডিচিন ফেচিলিটিজ ৰেডিয়েশ্যন অংকলজি আৰু পেট চিটি নিচিনা হেৰি প্লাছ মেডিকেল অংকলজি ফেচিলিটি কেইটা আছে চ' খুব ভাল কাম যিমান আমি আশা কৰিছিলোঁ তাতকৈ ভাল কাম হৈ আছে আৰু আমাৰ যিমান আশা আছিলে যে আমি যেনেকৈ প্ৰগতিটো কৰিম এই ঠিক তাতকৈ বেছিয়ে কৰিব পাৰিছোঁ ইন লাষ্ট 3 years আৰু আগত আৰু ভালকৈ যে এইটো ডেভেলপ কৰক সেইটোৰ কাৰণে চেষ্টা কৰি আছোঁ এতিয়া ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট হোৱাৰ কাৰণে আৰু এটা হেৰি আহি গ'ল যে আমি ৰিচাৰ্চ একাডেমিক্স সেইকেইটাতো কাম কৰিব পাৰিম আৰু আমাৰ ট্ৰিটমেণ্টৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যোনটো এটা 4th ফিলাৰ আছে লেভেল 4 বুলি ক'ম সেইটোত কমিউনিটি আউটৰিচ প্ৰগ্ৰাম আছে য'ত আজি ইণ্ডাছ টাৱাৰে ছাপোৰ্ট কৰি এটা আমাক আৰু সহায় কৰিছে খুব ডাঙৰ এতিয়ালৈকে আমাৰ কেইটামান ডিষ্ট্ৰিক্টত আমি কমিউনিটি আউটৰিচ প্ৰগ্ৰাম কৰি আছিলোঁ য'ত আমাৰ নাৰ্ছেছ আছে পেলিয়েটিভ কেয়াৰ হয় স্ক্ৰিনিং হয় এৱেৰনেছ হয় সব পুৰা কম্প্ৰিহেনচিভ ট্ৰিটমেণ্ট এটা দিওঁ চ' সেই বস্তুটোৰ কাৰণে আমাৰ মানুহৰ আমি এটা নট ফৰ প্ৰফিট কোম্পানী চ' আমাৰ নিজৰ পইচাটো হেৰি কৰিব নালাগে সেইকাৰণে আমি CSR অলপ লওঁ আৰু CSR ফাণ্ডিং যোনটো আহে সেইটোকে ইউজ কৰি আমি বছৰটো এইটো কাম কৰোঁ এতিয়া এই 1st of February পৰা আমি এটা নতুন কৰিছোঁ আপোনালোকক জনাই খুব ভাল লাগিছে যে 1st of February আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে 1 crore মিছনৰ এটা এনাউন্সমেণ্ট কৰিছে যে আমি নেক্সট 2 years to 3 years আমি পুৰা অসমকে 1 crore পপুলেশ্যন এটা যোনটো এলিজিবল পপুলেশ্যন কনচাৰৰ তেখেতসকলক পুৰা হেৰি কৰি ল'ম স্ক্ৰিনিংটো কৰি ল'ম আৰু সেইটোৰ কাৰণে 9 ডিষ্ট্ৰিক্টছত 35 ডিষ্ট্ৰিক্টছ আমাৰ অসমৰ আছে অল ডিষ্ট্ৰিক্টছ হেভ গট এ টিম নাও আমাৰ কোনো এটা অসমৰ ডিষ্ট্ৰিক্ট এটা নাই যাৰ আমাৰ টিম নাই যোনে গৈ স্ক্ৰিনিং কৰিব এৱেৰনেছ দিব সিলেক্ট কৰি নেভিগেটৰ আমাৰ আছে তেখেত মানুহক ঘৰৰ পৰা লৈ গৈ আমাৰ হস্পিটেললৈকে লৈ আহিব আৰু তেনেকৈ আমি পেচেণ্টক মানে ঘৰত বহি মানে ট্ৰিটমেণ্ট এটা সুবিধাজনক জনে হিচাপে দিব পাৰিম এবাৰ ট্ৰিটমেণ্ট যেতিয়া ডায়েগন'চিছ হৈ যায় তাৰপিছত আমাৰ আয়ুষ্মান ভাৰত আছে আয়ুষ্মান অসম চৰকাৰৰ আয়ুষ্মান ভাৰত হেৰি ফেচিলিটি আছে তাৰপিছত ট্ৰিটমেণ্টটো আমি জনসাধাৰণ মানে পাব্লিকক সেইটোকে দিওঁ কিন্তু উইথ দিছ ইণ্ডাছ টাৱাৰ আজি যোনটো 9টা ডিষ্ট্ৰিক্ট আছে সেই 9টা ডিষ্ট্ৰিক্টত ফাণ্ডিং যোনটো আমাৰ ষ্টাফৰ পে'মেণ্ট হ'ল ফাণ্ডিং হ'ল সেইকেইটা আমি through their support to পাওঁ so আমি we need people to support us in this mission আমাৰ খুব ডাঙৰ এটা মিছন এটা লৈ গৈছোঁ আৰু আমি আজি মই আপোনাক গৰ্ব হেৰি মহসুস কৰিছোঁ বা ফিলিং এটা আছে যে আজি ৱৰ্ল্ড কেঞ্চাৰ ডেত আমি এটা নেশ্যনেল মেপত আহি গৈছোঁ যে আমাৰ অসমত ইমান ডাঙৰকৈ কেঞ্চাৰ কেয়াৰ প্ৰগ্ৰাম এটা আছে সেইটো আমাৰ নেশ্যনেল মেপত আছে গ্লোবেল মেপতো আমাৰ নামটো আহি গৈছে ইট ইজ এ মেটাৰ অফ টাইম দেট উই উইল ৰাইজ টু এ ডিফাৰেণ্ট লেভেল এণ্ড আপোনালোকৰ আশা বিশ্বাস আৰু ব্লেছিংছ যদি থাকে আসাম কেঞ্চাৰ এটা ডাঙৰ হেৰি অৰ্গেনাইজেশ্যন যোনটো কমিউনিটিক ছাৰ্ভিচৰ কাৰণে আমি এটা নিউ এক্সাম্পল হৈ যাম ফৰ দ্য ৱৰ্ল্ড টু চি এছ আমাৰ লেটেষ্ট ইকুইপমেণ্ট হিচাপক হওক আমাৰ হিউমেন ৰিচোৰ্চ ডক্টৰ্ছ ষ্টাফ আপুনি মোৰ কথাটো হেৰি ক'ব যে আপোনাৰ অসমত পাবলৈ কিমান টান ইনষ্টেড অফ দিছ we are growing very strongly and best of the talents are coming to us আমাৰ অসমৰ
অসমৰ যিমান টেলেণ্ট বাহিৰত আছিলে কেঞ্চাৰ জড়িত ডক্টৰছ হ'ল টেকন'লজিষ্ট হ'ল সেইকেইটাৰ মানে ইপিনে আমাক ছাপোৰ্ট কৰিছে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি উইথ দেয়াৰ নলেজ চ' দেট উই আৰ গ্ৰ'য়িং ইন এ ডিফাৰেণ্ট ৱে Thank you very much. Jai Hind, Jai Ayokam. I'm privileged to be part of the Assam Cancer Care Foundation. In Indus Towers, we make sure that we take care of each and every bit of the society. Wherein we know that the cancer is one of the biggest killer in worldwide. And today, on the occasion of the World Cancer Day, we are delighted to announce that we have signed agreement with the Assam Cancer Care Foundation, wherein we will be sponsoring 9 districts for screening and cancer awareness program all across these 9 districts. As we speak, we are online with all 9 districts and centers of the Assam, wherein the screening has started. And I'm sure with the active support of the support staff at the ground and each and every person who is involved in the Assam Cancer Care Foundation and the Indus Tower, we shall be taking care of each and every person of the society which is affected by this. In Indus Tower, as we know that we are the pan-India operator, wherein we operate in 22 telecom circles of the India with 225,000 plus towers, and we are one of the world leading mobile tower service provider company. So with this, I'm sure that with the collaboration with the Assam government initiative of Assam Cancer Care, we shall be taking care of the person of the last mile who need our support. Thank you. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।